ভোগৰ ভোগালীলৈ মাজত মাত্ৰ 5 দিন ভোগালীৰ বাবে গাঁৱে গাঁৱে চলিছে প্ৰস্তুতি পিঠা পনা চিৰা সান্দহৰ যা যোগাৰো চলিছে মেজি ভেলাঘৰ সজাৰ অঘোষিত প্ৰতিযোগিতা গাঁৱে গাঁৱে কৰবাত যদি ৰংঘৰ আৰ্হিৰ ভেলাঘৰ কৰবাত আকৌ ৰাজহাউলিৰ আৰ্হিত সজা হৈছে সুউচ্চ ভেলাঘৰ ভোগৰ সামগ্ৰীৰ উভৈনদী হৈ পৰিছে বজাৰ বিভিন্ন প্ৰান্তত ভোগৰ ভোগালী উদযাপনৰ প্ৰস্তুতি তুংগত এতিয়া বিভিন্ন প্ৰান্তৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই যাম আৰু এই মুহূৰ্তত যোৰহাটৰ পৰিৱেশ আমাক দেখুৱাব যোৰহাটৰ ব্যুৰো চিফ প্ৰদীপ বৰাই হয় পদূলিৰ মুখত ভোগৰ উৎসৱ ভোগালী বিহু আৰু চহা অসমীয়াই ভেলাঘৰৰ বাকৰিত লগে ভাগে এসাঁজ খোৱাৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলাইছে আৰু সমগ্ৰ অসমৰ লগতে যোৰহাটৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বাঁহ বেত নৰাৰে গাঁৱৰ ৰাইজে ভেলাঘৰ নিৰ্মাণ কৰিছে বৰ্তমান মই আছোঁ চৰাইবাহী দুলীয়া গাঁৱত আৰু চৰাইবাহী দুলীয়া গাঁৱৰ যুৱক যুৱতী বুঢ়া মেথা সকলোৱে তেওঁলোকে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো তেওঁলোকে নতুন দিল্লীৰ যি সাংসদ ভৱন আছে ব্ৰিটিছে নিৰ্মাণ কৰা যি পুৰণা সাংসদ ভৱন আছে তাৰ আৰ্হিত তেওঁলোকে নৰা আৰু বাঁহেৰে এনেধৰণে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু ডেকাসকলে ইতিমধ্যে মেজিৰ বাবে খৰি কাটি আছে আৰু সন্মুখত দেখা গৈছে যে যিসমূহ বুঢ়া মেথা সকলোৱে পথাৰৰ নৰা কাটি আনি তেওঁলোকে যুৱকসকলক সহায় কৰিছে আৰু এয়া ইতিমধ্যে মেজিৰ বাবে তেওঁলোকে খৰি ফালি থকা দেখা গৈছে আৰু এয়া চৰাইবাহী দুলীয়া গাঁৱৰ দৃশ্য তেওঁলোকে নিৰ্মাণ কৰিছে দিল্লীৰ পুৰণি সংসদ ভৱনৰ আৰ্হিত নৰা আৰু বাঁহ বেতেৰে নিৰ্মাণ কৰিছে এয়া ভেলাঘৰ আৰু এইসকল গাঁৱৰ লোকৰ উৎসাহৰ অন্ত নাই তেওঁলোকে লগে ভাগে এসাঁজ খাব আৰু তেওঁলোকে নিৰ্মাণ কৰিছে এই ভেলাঘৰ এইবাৰ কি নিৰ্মাণ কৰিছে আইতা এইবাৰ আমাৰ সংসদ ভৱন হয় যোৱাবাৰ কি আছিলে যোৱাবাৰ আমাৰ এই গেটৱে অফ ইণ্ডিয়া যোৱাবাৰ আছিলে আচ্ছা এইবাৰ কৰোণা মহামাৰীৰ কাৰণে এবছৰ পাৰ হৈ গ'ল খেতি বাতি কিন্তু ভাল হৈছে নহয় মজা হৈছে খেতি এইবাৰ মানে আটাইতকৈ ভাল হৈছে আৰু এবছৰ ফূৰ্তি কৰিবলৈ পোৱা নাই এইবাৰ কেনেকৈ ফূৰ্তি কৰিব ভেলাঘৰ কৰিব লাগিব ফূৰ্তিহে আৰু যেনে তেনে কৰিব লাগিব কাৰণ এইটো হৈছে অসমীয়াৰ এটা জাতীয় উৎসৱ যদি আমি এইবোৰ ইয়াক কৃষ্টি এইবোৰ ৰাখি এইবোৰ আগলৈ থৈ নাযাওঁ আমি বুঢ়াসকল লাগিহে লোৱাবলৈ থৈ যাব লাগিব দেখিছোঁ এতিয়া অসমীয়া জাতিটো যাওঁৱে হৈছে এতিয়া অকণমান নাচিব লাগিব সকলোৱে দেখা গৈছে ইয়াত নৰা কৰালি আছে যুৱকসকলক সহায় কৰিছে আইতাগৰাকীয়ে কৈছে যে অসমীয়া জাতি ৰাখিব লাগিব আমাৰ জাতীয় সংস্কৃতি বিহু আমি অনুৰোধ কৰিম অকণমান বিহু নাচিব লাগে সকলোৱে খেতি পথাৰ ভৰিল মনা খেতি পথাৰ ভৰিল কোন গুটি লাগিল মনা কোন গুটি লাগিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মনা সোণালী হৈ পৰিল সেউজীয়া পথাৰ খনি সোণালী হৈ পৰিল মনা সোণালী হৈ পৰিল মনৰ হেঁপাহ বাঢ়িল মনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মনা বুকুৰ আশা বাঢ়িল মনৰ হেঁপাহ বাঢ়িল মনা মনৰ হেঁপাহ বাঢ়িল বুকুৰ আশা বাঢ়িল মনা বুকুৰ আশা বাঢ়িল অজানিতে তোমাৰ
এয়া চৰাইবাহী দুলীয়াগাঁৱৰ দৃশ্য লগে ভাগে এসাঁজ খাবৰ বাবে তেওঁলোকে যোৰহাটৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া ভোগালীক আদৰাৰ প্ৰস্তুতি তুংগত এইবাৰ আমি কমলপুৰৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম কমলপুৰৰ দৃশ্য আমাক দেখুৱাব আমাৰ সাংবাদিক দীপক দাসে পদূলিমুখত হেঁপাহৰ ভোগালী বিহু এই বিহুলৈ এতিয়া অসমৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক প্ৰস্তুতি ব্যৱসায়ীসকলো ৰৈ থকা নাই তেওঁলোকৰ যথেষ্ট তেওঁলোকৰ ব্যস্ততা বাঢ়িছে মই এই মুহূৰ্তত এটি মিল দেখুৱাবলৈ উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ কোলহাটীৰ ওচৰৰ আহতগুৰিত মই কেমেৰা পাৰ্চন অমলচক পোনপটীয়া দৃশ্য দেখুৱাবলৈ গৈছোঁ এই হৈছে এইটো এটা ঐতিহাসিক মিল বুলি ক'ব লাগিব আৰু ইয়াত যথেষ্ট এইবাৰ ধান পৰিছে ধান পৰিছে চিৰা বনোৱাৰ বাবে আৰু প্ৰতি বছৰে এই মিলটোত যথেষ্ট ধান পৰে আৰু তীৰ্থনগৰীৰ বিভিন্ন লোক এই মিলটোলৈ আহে তেওঁলোকে ধান বনোৱাৰ উদ্দেশ্যে ধানৰ লগতে তেওঁলোকে সৰিয়হ ইয়াত পেৰে আৰু ধানৰ চাউলো তেওঁলোকে এই মিলটোত বনায় আৰু যাৰ বাবে এতিয়া যথেষ্ট লোক এই মিলটোলৈ ঢাপলি মেলিছে মই কেমেৰা পাৰ্চন অমলচক পোনপটীয়া দৃশ্য নিউজ লাইভৰ দৰ্শকক দেখুৱাবলৈ কৈছোঁ যথেষ্ট এইবাৰ ধান পৰিছে চিৰা বনাৰ বাবে মোৰ লগত এই গোবিন্দ ৰাইচ মিলটোৰ স্বত্বাধিকাৰী আছে অপূৰ্ব দাস তেওঁৰ পৰা মই পোনপটীয়াভাৱে জানিব বিচাৰিছোঁ ভোগালী বিহুৰ মাজত মাত্ৰ কেইটামান দিন বাকী আপোনাৰ কেনেধৰণৰ ব্যস্ততা বাঢ়িছে নাই বহুত চিৰা আছি ধান চিৰা চাৰিওফালৰ পৰা আছি বেলেগ বেলেগ গাঁৱৰ পৰা আহে আমাৰ ইয়াতে চিৰা ধান বনায় তেল বনায় সৰিয়হটো হয় ধানো হয় গোটাই চাউল গুড়া কৰাও হয় গোটাখানি হয় আপোনাৰ এটা মিলৰ নাম আছে বুলি আমি জানো এইটো বহুত পুৰণি মিল হয় আজি বহুত বছৰে চলি আছে চিৰা ধান গোটাখানি চলি থাকে এইবাৰ কেনেধৰণৰ ব্যৱসায় হ'ব এইবাৰ ব্যৱসায়টো আশা কৰিছোঁ ভাল হ'ব বুলি পেলাই দেখা যাক কি হয় গম পোৱা নাই আৰু বিগত বছৰবোৰত কেনেকুৱা হৈছিল আপোনাৰ ব্যৱসায় যোৱা বছৰো বেয়া হোৱা নাই এইবাৰো ভালে হ'ব বুলি আশা কৰিছোঁ আৰু এই যে চিৰা বনায় আপোনালোকে এইটো ক'ৰ পৰা আহে লোকসকল এইটো বৰপেটাৰ পৰা মানুহবিলাক আহে কিমানজন মানুহ আহিছে এতিয়া 10-15জন থকা যায় আৰু দিনে নিশাই ৰাতি দিনে নিশাই গোটেইখিনি কাম কৰি থাকে সিহঁতে এবাৰ লাভ কিমান বিচাৰিছে চাওঁ দেখা যাক কিমান আশা কৰিছোঁ কিমান বা হয় এতিয়া কাম চলাৰ পিছতো বৰপেটাৰ পৰা তেওঁ বনোৱা আনিছে এই চিৰা বনোৱাৰ বাবে তেওঁৰ সহধৰ্মিনী আছে মই তেওঁৰ মুখৰ পৰা জানিব বিচাৰিছোঁ আপুনি কেনেদৰে তেওঁক সহায় কৰিছে তেখেতে বহুত কষ্ট কৰে তাৰপিছত মই সেইখিনিত সহযোগ কৰোঁ আৰু আপুনি কিবা কৰি আছে মই এনেই হাউচ ৱাইফ বেলেগ একো নাই হয় ক'ব লাগিব যে তেওঁ বসন্ত দাস আপোনাক কৰিছে তেওঁৰ ধন্যবাদ জনাইছোঁ